স্যার এই ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি বিচাৰে এতিয়া শাস্তি মানে দেখোতো একদম ফাঁসি দিব লাগে আপোনাৰ দৃষ্টিত ধৰ্ষণকাৰীৰ কেনেকুৱা শাস্তি হ'ব লাগে ধৰ্ষণকাৰী ফাঁসি হ'ব লাগে মোৰ দৃষ্টিত ধৰ্ষণকাৰী ফাঁসি হ'ব লাগে আপুনি কি কয় ধৰ্ষণকাৰীৰ কোনো জাতি ধৰ্ম নাই ধৰ্ষণকাৰীক ডাইৰেক্ট ফাঁসি দিব লাগে ফাৰ্ষ্ট ট্ৰেক আদালতত যেহেতু আপনার ফাঁসি দিয়ার কথা কৈ আছে কিন্তু মোৰ মতে ফাঁসিটো এইটো দিলেতো আপনার কি হয় একেবারে মরিয়া যায় এইটো শাস্তিটো মোৰ মতে নহয় কিন্তু এইটো ৰাইজৰ হাতত দিলে এইটো শাস্তিটো আপোনাৰ ৰাইজে অলপ ভালকৈ দিব পাৰিব চাগে হেল্ল' বন্ধুসকল মই জাহিদুল ইছলাম আপোনালোকে চাই আছে ভয়েস অফ কলগাছিয়া আজি আমি এটা বেলেগ বিষয়ৰ ওপৰত প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম আজিৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ আজিৰ বিষয়টো হ'ল ধৰ্ষণ আৰু এই ধৰ্ষণকাৰীসকলৰ কি ধৰণৰ শাস্তি হ'ব লাগে আৰু সাধাৰণ ৰাইজে কি দৃষ্টিত চায় সাধাৰণ ৰাইজৰ কি মন্তব্য ধৰ্ষণকাৰীৰ কেনেকুৱা শাস্তি হ'ব লাগে আমি ৰাইজৰ পৰা কিছু বক্তব্য ল'বলৈ যত্ন কৰিম আহক ইয়াতে মই এটা দোকানৰ সন্মুখত আছোঁ আমি দোকানৰ কিছু সংখ্যক মানুহৰ পৰা অলপ ভাষ্য ল'ম তেওঁলোকে কি কয় ইয়াতে এগৰাকী ব্যক্তি আছে আমি তেওঁৰ পৰা জানিম যে অসমৰ ধিঙত এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে অলপ কেইদিন আগতে কলিকতাত এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে আচলতে এই ধৰ্ষণকাৰীসকলৰ কি ধৰণৰ শাস্তি হ'ব লাগে আপুনি কি কয় মই কওঁ যে শাস্তি হ'ব লাগে ফাঁসি হ'ব লাগে মই এইটো চাওঁ ধৰ্ষণকাৰীসকলৰ কেনেধৰণৰ শাস্তি হ'ব লাগে মোৰ মতে এইটো পুৰা কঠিন শাস্তি হ'ব লাগে হয় এগৰাকী যুৱকে কৈছে আৰু কেইগৰাকীমান ব্যক্তি আছে আমি ৰাইজৰ পৰা ভাষ্য ল'ম এটা মোবাইলৰ দোকানত আহিছোঁ এইটো কি মোবাইলৰ দোকান হয় মিৰ্জা মোবাইল দোকান মই এই দোকানত আহিছোঁ ইয়াতে গ্ৰাহক আছে আৰু দোকানীসকল আছে বৰ্তমান অসমত ধিঙত এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে কেইদিনমান আগত কলিকতাতো এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে আচলতে এই ধৰ্ষণকাৰীসকলৰ শাস্তিটো কেনেকুৱা হ'ব লাগে আপোনালোকৰ দৃষ্টিত কি হ'ব লাগে আপোনালোকে ক'ব লাগে কি হ'ব লাগে ধৰ্ষণকাৰীসকলৰ শাস্তিটো কেনেকুৱা হ'ব লাগে ধৰ্ষণকাৰী কঠোৰতম শাস্তি হ'ব লাগে কি ধৰণৰ তাৰমানে ফাঁসি হ'ব লাগে আপুনি কি কয় ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি হ'ব লাগে ঠিকে আছে এইটো আপোনাৰ উচিত ন্যায় ল'ব লাগে আৰু যিসকলে দৰ্শন কৰিছে তেখেতক সোনকালে ফাঁসিৰ ব্যৱস্থা কৰিব লাগে আপোনালোকে কি কয় ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি হ'ব লাগে কেনেকুৱা শাস্তি হ'ব লাগে বেলেগ ৰাইজ আছে ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি হ'ব লাগে আমি ৰাইজৰ পৰা অলপ ভাষ্য ল'ম অসমত ইতিমধ্যে ধিঙত এগৰাকী ছোৱালীক ধৰ্ষণ কৰা হৈছে আৰু কলিকতাৰ এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে আপোনালোকে কি কয় ধৰ্ষণকাৰীৰ কেনেকুৱা শাস্তি হ'ব লাগে ধৰ্ষণকাৰী কেনেকুৱা শাস্তি বিচাৰে উচিত শাস্তি বিচাৰোঁ আমি আপুনি কেনেকুৱা বিচাৰে উচিত শাস্তি বিচাৰোঁ কেনেকুৱা উচিত ফাঁসি দিব লাগে ধৰ্ষণকাৰীসকলক হয় ধৰ্ষণকাৰীসকলক কেনেকুৱা শাস্তি দিব লাগে ৰেপিষ্টসকলক ফাঁসি দিব লাগে হিচাপত ফাঁসি দিব লাগে হয় নিশ্চয় ৰাইজৰ বক্তব্য শুনিলে আমি আৰু অলপ আগুৱাই যাম এগৰাকী ব্যক্তি আছে যে অসমত অলপ ধিঙত এগৰাকী ছোৱালীক হত্যা কৰা হৈছে ধৰ্ষণ কৰি কলিকতাত এগৰাকী ছোৱালী মৌমিতাক হত্যা কৰিছে ধৰ্ষণ কৰি এই ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি হ'ব লাগে আপুনি কি কয় ধৰ্ষণকাৰীসকলৰ ফাঁসি হ'ব লাগে ডাইৰেক্ট কাৰণ এইবিলাক মানুহ এটা দুটা ফাঁসি হ'লে বাকী মানুহবিলাক আপোনাৰ সতৰ্ক হ'ব হয় আৰু বেলেগ মানুহ আছে বেলেগ ৰাইজৰ পৰা আমি অলপ ভাষ্য ল'বলৈ যত্ন কৰিম কাপোৰৰ দোকানৰ ভিতৰত সোমাই আহিলোঁ মই যে অসমত বৰ্তমান ধৰ্ষণ বুলি সামাজিক মাধ্যম তোলপাৰ লাগিছে কেইদিন আগত কলিকতাত এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে আজি ধিঙত এগৰাকী ছোৱালীৰ ধৰ্ষণক লৈ আন্দোলন চলি আছে গতিকে ধৰ্ষণকাৰীসকলক কেনেকুৱা শাস্তি দিব লাগে আপুনি কি কয় আইনী প্ৰক্ৰিয়াৰে যিখিনি শাস্তি দিব লাগে সেইখিনি দিলেই হ'ল আৰু মই ভাবোঁ যে এটা নিৰ্দিষ্ট উদাহৰণ ৰাখিব লাগে এটা মানে আজি মানে যিটো ধৰ্ষণ কাণ্ড হৈছে ধিঙৰ সেই ধৰ্ষণ কাণ্ডৰ উপযুক্ত মানে শাস্তি দি এটা দৃষ্টান্ত ৰাখি যাব লাগে যাতে ভৱিষ্যতে তেনেকুৱা কাণ্ড আৰু দ্বিতীয়বাৰ নহয় আপোনাৰ দৃষ্টিত কেনেকুৱা এটা মানে হয়তো মানে ফাষ্ট ট্ৰেক আদালতত মানে ফাষ্ট ট্ৰেক মানে অতি সোনকালে মানে ক্ষিপ্ৰভাৱে মানে যিকোনো সিদ্ধান্ত লৈ মানে যিকোনো শাস্তি বিহিব লাগিব হয় ধন্যবাদ জনাইছোঁ আৰু বেলেগ মানুহৰ কিছু ভাষ্য ল'ম
বেলেগ ৰাইজে কি কয় তেওঁলোকৰ অলপ ভাষ্য আমি ল'বলৈ যত্ন কৰিম। ইয়াতে দুজন মানুহ আছে যে অসমত ধৰ্ষণ সংখ্যা বৃদ্ধি পাইছে। ধিঙত এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। কলিকতাত এগৰাকী ছোৱালী ডক্টৰক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। এই ধৰ্ষণকাৰীসকলৰ শাস্তিটো কেনেকুৱা বিচাৰে আপোনালোকে? কেনেকুৱা বিচাৰে ধৰ্ষণকাৰীসকলৰ শাস্তি কেনেকুৱা হ'ব লাগে? ফাঁচি দি মাৰিব লাগে একেবাৰে। কি ধৰ্ষণকাৰীসকলৰ শাস্তিটো কেনেকুৱা হ'ব লাগে? ফাঁচি দি মাৰিব লাগে আৰু ঠিক আছে, আমি বেলেগ আৰু কিছুমান ৰাইজৰ অলপ ভাষ্য ল'ম। অলপ আগুৱাই যাওঁ। ইয়াতে আৰু এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ পৰা ভাষ্য ল'ম। ধিঙত এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে আৰু অলপ কেইদিন আগত কলিকতাত ডক্টৰ এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। আপোনালোকে নিশ্চয় সামাজিক মাধ্যমত দেখিবলৈ পাইছে। এই ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি আপোনালোকে বিচাৰে? ধৰ্ষণকাৰীৰ ফাঁচি লাগে। ধৰ্ষণকাৰীসকলক কেনেকুৱা শাস্তি দিব লাগে? ফাঁচি দিব লাগে। আপুনি কি কয়? ফাঁচি দিব লাগে। ফাঁচি দিব লাগে। তুমি কি কোৱা? ফাঁচি দিব লাগিব। আৰু বেলেগ মানুহে কি কয়? অলপ আগুৱাই যাওঁ। ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি হ'ব লাগে এইটো ঘৰত অলপ যাওঁ আগুৱাই। অসমৰ ধিঙত এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। অলপ কেইদিন আগত কলিকতাতো ডক্টৰ এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা আপোনালোকে সামাজিক মাধ্যমত চাইছে। গতিকে এই ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি আপোনালোকে বিচাৰে আপোনালোকৰ দৃষ্টিত? আমাৰ ফালৰ পৰা এই ধৰ্ষণকাৰীবিলাকক একচুৱেলি চৰকাৰে ফাঁচি কাঠত ওলমাব লাগে। আপুনি কি কয়? ফাঁচি দিব লাগে। হয়, আৰু বেলেগ মানুহৰ অলপ ভাষ্য লওঁ। ইয়াতে আমি প্ৰায় 90% মানুহে ধৰ্ষণকাৰীৰ ফাঁচিৰ দাবী হয়তো ফাঁচি দিব লাগে মন্তব্য আগবঢ়াইছে। আমি আৰু অলপ আগুৱাই যাওঁ। ৰাইজে কি কয় অলপ আগুৱাই যাওঁ। ইয়াতে মই এটা দোকানত আহিলোঁ। ইয়াতে হ'ল ধিঙত এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। অলপ কেইদিন আগত কলিকতাতো এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে এগৰাকী ডাক্তৰক। গতিকে এই ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি আপোনালোকে বিচাৰে? ধৰ্ষণকাৰীৰ শাস্তি কেনেকুৱা হ'ব লাগে? শাস্তিটো উচিত হ'ব লাগে, মানে উচিত হ'ব লাগে। হয়, আপুনি ক'ব না কিবা? হয়, আৰু বেলেগ ৰাইজৰ অলপ মন্তব্য ল'বলৈ যত্ন কৰিম। চাওঁ, ইয়াতে এগৰাকী মানুহ আছে। ছাৰ, এই ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি বিচাৰে? এতিয়া শাস্তি মানে তেখেতক একদম ফাঁচি দিব লাগে। হয়, আৰু দুগৰাকীমান ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা জানিম। অলপ ভাষ্য ল'ম। ধিঙত এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে আৰু অলপ কেইদিন আগত কলিকতাতো এগৰাকী ডাক্তৰক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। আপোনাৰ দৃষ্টিত ধৰ্ষণকাৰীৰ কেনেকুৱা শাস্তি হ'ব লাগে? ধৰ্ষণকাৰী ফাঁচি হ'ব লাগে। মোৰ দৃষ্টিত ধৰ্ষণকাৰী ফাঁচি হ'ব লাগে। আপুনি কি কয়? ধৰ্ষণকাৰীৰ কোনো জাতি ধৰ্ম নাই। ধৰ্ষণকাৰীক ডাইৰেক্ট ফাঁচি দিব লাগে ফাষ্ট ট্ৰেক আদালতত। আপুনি কি কয়? ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে আৰু অতি সোনকালে ফাঁচি দিব লাগে। ইয়াতে ধৰ্ষণকাৰীসকলে কেনেকুৱা শাস্তি বিচাৰিছে? ফাঁচি দিব লাগে, কাৰণ ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই, যাৰ কাৰণে সিহঁতক ফাঁচি দিব লাগে। হয়, ইয়াতে প্ৰায় 99% ৰাইজে মন্তব্য আগবঢ়াইছে। 99% মানুহে মন্তব্য আগবঢ়াইছে ধৰ্ষণকাৰীৰ ফাঁচি হ'ব লাগে বুলি। ইয়াতে চাওঁ, ইয়াতে কেইগৰাকীমান আৰু বেলেগ কিছু মানুহৰ পৰা আমি অলপ ভাষ্য ল'ম। ইয়াতে এটা দোকানৰ ভিতৰত সোমালোঁ। অলপ ধৰ্ষণকাৰীক কেনেকুৱা শাস্তি দিব লাগে বুলি ভাবে? ধৰ্ষণকাৰী আইনমতে যিটো হয় সেইটো দিব লাগে। নিয়মমতে ফাঁচিটো চাই আমালোকে ৰাইজৰ ফালৰ পৰা। ঠিক আছে, আৰু বেলেগ কেইজনৰ অলপ ভাষ্য ল'ম। ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি আপোনালোকে বিচাৰে? একদম উচিত শাস্তি দিব লাগে।
কেনেকুৱা মোৰ মতেতো এইটো ৰাইজৰ হাতত দিব লাগে একচুৱেলি, যিহেতু আপোনাৰ ফাঁচি দিয়াৰ কথা কৈ আছে, কিন্তু মোৰ মতে ফাঁচিটো এইটো দিলেতো আপোনাৰ কি হয় একেবাৰে মৰিয়ে যায়। এইটো শাস্তিটো মোৰ মতে নহয়, কিন্তু এইটো ৰাইজৰ হাতত দিলে এইটো শাস্তিটো আপোনাৰ ৰাইজে অলপ ভালকৈ দিব পাৰিব চাগে, এইটোৱে মোৰ। আৰু এতিয়া ভাৰতীয় সংবিধানে আইন হাতত তুলি ল'বলৈ যিটো পাৰ্মিশ্যন দিয়া নাই, গতিকে এই ক্ষেত্ৰত ৰাইজৰ হাতততো তুলি দিব কেনেকৈ? আইনৰ হিচাপত যদি ৰাইজে দিয়ে, আইনে যদি ৰাইজৰ হাতত দিয়ে যে ৰাইজে এইটো যি কৰে তাকে আমি আইন হিচাপত মানি ল'ম, অকলেতো কৰিব নোৱাৰি এইটো, সেইকাৰণে ৰাইজৰ কথাটো কৈছোঁ মই। হয়, এগৰাকী যুৱকে বেলেগ ধৰণে অলপ শাস্তিৰ কথা উল্লেখ কৰিছে যে ধৰ্ষণকাৰীসকলৰ প্ৰায় 99% ৰাইজে ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবী কৰাৰ বিপৰীতে এগৰাকী যুৱকে ৰাইজৰ হাতত তুলি দিয়াৰ কথাটো কৈছে। আপোনালোকে শুনিলে যে আজি আছিল এটা বিশেষ বিষয়ৰ ওপৰত ৰাইজৰ প্ৰতিক্ৰিয়া ল'লোঁ যে এয়া আছিল ধৰ্ষণকাৰীসকলৰ কেনেকুৱা শাস্তি। এই ধৰ্ষণকাৰীসকলৰ শাস্তিৰ সম্পৰ্কে আপোনালোকে ৰাইজৰ মন্তব্য শুনিলে। আজিৰ কাৰণে এই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। আপোনালোকে এই পেজটো ফ'ল' কৰিব, লাইক কৰিব আৰু আমাৰ লিংকত ক্লিক কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে এই এপিছ'ড ইমানতে সামৰিব বিচাৰিছোঁ। ধন্যবাদ।